Hello students, welcome back to our MNS classes. তো আজি আমি আৰম্ভ কৰিম ক্লাছ 10 ৰ দ্বিতীয় অধ্যায়ৰ অনুশীলনী 2.2 কিন্তু তাৰ আগতে আমি কেইটামান সূত্ৰ দি লৈছো চাবা কি আছে এটা যে বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক এতিয়া আমি কি পাইছিলো যে এটা চলকযুক্ত এটা দ্বিঘাত বহুপদৰ সাধাৰণ আৰ্হি আছিল আমাৰ ax square plus bx plus c যত a not equal to 0 আৰু এটা কথা পাইছিলো কি যে এটা চলকযুক্ত যদি বহুপদ হয় সেই বহুপদৰ মাত্ৰা যিমান তাৰ শূন্যৰ সংখ্যাও হয় সিমানটা তেছৱা এটা আছে আমাৰ এটা চলকযুক্ত দ্বিঘাত বহুপদ তেতিয়ালে ইয়াৰ শূন্য কেইটা হ'ব দুটা তাতে লিখিলো কি যে বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক আছে সেই সম্পৰ্ক কেনেকুৱা চাবা যেটা চলকযুক্ত দ্বিঘাত বহুপদ ax square plus bx plus c a not equal to 0 শূন্য দুটা আলফা আৰু বিটা হলে শূন্য দুটাৰ যোগফল মানে শূন্য দুটা যোগ কৰিলে আমি শূন্য দুটা নুলাই যোগ কৰিলে কিমান হ'ব আমি ডাইৰেক্ট ক'ব পাৰিম কি হ'ব শূন্য দুটাৰ যোগফল হ'ব -b/a তা -b মানে হ'ল x ৰ সহগ আৰু a মানে হ'ল x স্কয়াৰ সহগ তাৰ মানে আমি সেই দ্বিঘাত বহুপদটো শূন্য নুলাই এই শূন্য দুটা যোগ কৰিলে কিমান হ'ব আমি ডাইৰেক্ট ক'ব পাৰিম শূন্য উলাওৰ দৰকাৰ নাই ঠিক তেনেকুৱাকৈ যে শূন্য দুটাৰ পূৰণফল মানে শূন্য দুটা উলিয়াই পূৰণ কৰিলে কিমান হ'ব আমি নুলোৱাকৈ আমি ডাইৰেক্ট ক'ব পাৰিম শূন্য দুটা পূৰণ কৰিলে কিমান হ'ব c/a ইয়াতে c আছিল আমাৰ ধ্ৰুবক পদ a আছিল a মানে হ'ল আমাৰ x স্কয়াৰ সহগ মানে শূন্য দুটাৰ যদি যোগফল উলিয়াব দিয়ে আমি -b/a কৰি দিলে যিমান মান পাম হেতুই হ'ব আমাৰ শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফল উলিয়াব দিলে c/a কৰি দিলে হয় তে নেক্সট সোয়া এবাৰ সোয়া যে ax³ + bx² + cx + d a not equal to 0 মানে এর মান 0 হ'ব নোৱাৰে b ৰ মান 0 হ'ব পাৰে c ৰ মান 0 হ'ব পাৰে d ৰ মান 0 হ'ব পাৰিব কিন্তু এর মান 0 হ'ব নোৱাৰিব ত্ৰিঘাত বহুপদৰ শূন্য যেহেতু এটা চলকযুক্ত আছে ইয়াৰ মাত্ৰা 3 তে শূন্য হ'ব তিনিটা শূন্য তিনিটা যদি আলফা বিটা আৰু গামা হয় তেন্তে আলফা প্লাস বিটা প্লাস গামা অর্থাৎ শূন্য তিনিটাৰ যোগফল হ'ব আমাৰ -b/a এর সমান আকৌ আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা ইকুয়াল হ'ব c/a আৰু আলফা বিটা গামা অর্থাৎ শূন্য তিনিটাৰ পূৰণফল হ'ব -d/a এর সমান মানে আমাৰ সেই ত্ৰিঘাত বহুপদটো সমাধান কৰাৰ কোনো প্ৰয়োজন নাই যদি আমাক সেই শূন্য তিনিটাৰ পূৰণফল উলিয়াব দিয়ে -d/a এর যিমান হ'ব শূন্য তিনিটাৰ পূৰণফল সিমানেই হ'ব এবাৰ আহিছো আমি অনুশীলনী 2.2 ৰ 1 নম্বৰ প্ৰশ্নত তে 1 নম্বৰ প্ৰশ্নত কি কলা চাবা তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন তাই ইয়াত আমাক কেইটামান বহুপদ দিয়া আছে এই বহুপদ বিলাকৰ শূন্য উলাব দিছে আৰু শূন্য আৰু সহগৰ মাজৰ যে সম্পৰ্ক আছে মানে শূন্য দুটা যোগ কৰিলে যে -b/a হয় আৰু শূন্য দুটা পূৰণ কৰিলে যে c/a হয় হেতু আমি সত্যাপন কৰিব লাগে তে চাবা মই ফাৰ্ষ্টত 1 নম্বৰটোৱে কৰি দিছো চাবা ইয়াত আমাক যেটো বহুপদ দিয়া আছে সেই বহুপদটো হল এক চলকযুক্ত সেইকাৰণে মই ধৰি ললো ধৰা হল p of x বহুপদক সাধাৰণতে p of এৰে বুজোৱা হয় তা বহুপদটো যদি এক চলকযুক্ত হয় p of x লিখিম দুই নম্বৰটোৰ ক্ষেত্ৰত p of s আছে তেতিয়ালে p of s লিখিম মানে বহুপদটো যেটো চলকযুক্ত হ'ব ইয়াৰ ভিতৰত আমি হেতু লিখিম কিমান দিয়া আছে x² - 2x - 8 তে আমি এইটো কি কৰিম প্ৰথমতে এই বহুপদটোক আমি উৎপাদক হিচাপে প্ৰকাশ কৰিম তে উৎপাদক হিচাপে প্ৰকাশ কৰাৰ নিয়ম কেইবাটাও আছে তাৰে আমি মধ্যপদ বিভাজনটো কৰিম মধ্যপদ বিভাজন কৰিব লাগিলে কি কৰিব লাগে এই x² ৰ সাংখ্যিক সহগ আৰু ধ্ৰুবক পদটো পূৰণ কৰিব লাগে অৰ্থাৎ 1 আৰু 8 পূৰণ কৰিলে আমি কিমান পাম 8 পাম এই 8টোক আমি কেনেকৈ ভাঙিব পাৰিম 1 পূৰণ 8 2 পূৰণ 4 এটা আমি উৎপাদকৰ জোৰ কেইটা পালো দুটা পালো
তে এই উৎপাদক জোৰৰ দুই জোৰৰ কোন জোৰ আমি যোগ বিয়োগ কৰিলে -2 পাম। চাবা মই যদি এটা জোৰ মই ডিটেইলছ দেখাই দি আছোঁ, যদি মই 1 আৰু 8 ললো হয়, এইটো জোৰ ললো হয়, তেতিয়াহ'লে এইটো জোৰৰ পৰা আমি কি পালো হয়, দুটা যদি প্লাছ ৰাখোঁ 1 + 8 ইকুৱেল আমি কি পাম 9 পাম, আৰু যদি দুটাই মই বিয়োগ ৰাখোঁ তে -9 পাম। আকৌ এবাৰ যদি 8 টো প্লাছ ৰাখোঁ 1 টো মাইনাছ ৰাখোঁ আমি 7 পাম। 4 নম্বৰ 8 টো মাইনাছ ৰাখিলে 1 টো প্লাছ ৰাখিলে আমি -7 পাম। কিন্তু ইয়াতে আমাৰ কি আছে -2 আছে, মানে এইটো জোৰৰ পৰা নাহিব। ঠিক তেনেকুৱাকৈ এইটো চেক কৰা যে 2 × 4 এইটো জোৰ যদি লওঁ আমি কি পাম 1 নম্বৰ পাম, দুটা যোগ ৰাখিলে আমাৰ কিমান হ'ব 6 হ'ব। কিন্তু ইয়াতে আছে আমাৰ -2, মানে এইটো নহ'ব। এবাৰ যদি আমি দুটাই বিয়োগ ৰাখোঁ -6 হ'ব। এবাৰ চোৱা 6 টো যদি প্লাছ ৰাখোঁ 2 টো মাইনাছ ৰাখিলে আমি কিমান পাম 4 আমি 2 পাম। আকৌ যদি আমি 4 টো মাইনাছ ৰাখোঁ 2 টো প্লাছ ৰাখোঁ তেতিয়া আমি কিমান পাম -2 পাম। এতিয়া চোৱা ইয়াতে কিমান আছে আমাৰ -2 আছে, তেতিয়াহ'লে এই ইমানকেইটা যে জোৰ পালোঁ এইটো জোৰৰ ভিতৰত আমাৰ কোনটোত -2 আহিছে, এইটো আহিছে। মানে আমাৰ এই উৎপাদকৰ জোৰটো খাটিব ইয়াৰে 4টোৰ আগত মাইনাছ চিন দিব লাগিব আৰু 2টোৰ আগত প্লাছ চিন দিব লাগিব। এতিয়া আমাৰ উৎপাদক কোনটো জোৰ খাটিল 4 খাটিল আৰু 2 খাটিল। তাৰে পিছত 4ৰ আগত কি দিব লাগিব মাইনাছ দিব লাগিব আৰু 2ৰ আগত প্লাছ দিব লাগিব। বা তুমি 2টো আগত লিখা 4টো এইফালে লিখা, তেতিয়া তুমি কি 2ৰ আগত প্লাছ 4ৰ আগত মাইনাছ এইবিলাক অলপ অলপকৈ লিখিলে একো নহয়, তোমাৰ যিটো পচন্দ সেইটো লিখি দিলে হ'ল। তাৰ মই এইটোৱে বিবেচনা কৰি লৈছোঁ যে -4x কি হ'ব x² - 4x + 2x - 8। এবাৰ দুটা ভাগ কৰিলে এই দুটাৰ পৰা আমাৰ কমন আহিব x, এটা থাকিব x - 4, আকৌ এই দুটাৰ পৰা আমাৰ 2 কমন যাব, থাকিব x - 4। আকৌ এই গোটেইখিনিৰ পৰা x - 4 ইয়াতেও আছে, আমাৰ কমন যাব x - 4। এটা থাকিব কিমান এতিয়া ইমান থাকিব, মানে x - 4 আৰু x - 4 যদি আমি ইয়াৰ পৰা উঠাই লৈ আহোঁ, কমন লৈ আহোঁ মানে উঠাই লৈ আহিলে এটা থাকিব আমাৰ কিমান x থাকিব আৰু এটা থাকিব +2। চাবা মই এইখিনি মুছি দিছোঁ। এতিয়া আমাৰ উলিয়াব লাগে কি p(x) ৰ শূন্য উলিয়াব লাগে। যিহেতু p(x) ৰ শূন্য উলিয়াব লাগে, গতিকে আমাৰ p(x) ৰ মান কি হ'ব 0 হ'ব। লিখি দিছোঁ মই যিহেতু p(x) ৰ 0 নিৰ্ণয় কৰিব লাগে, গতিকে p(x) = 0 হ'ব লাগিব। অৰ্থাৎ আমি কি লিখিব পাৰিম, মানে এইখিনিৰ মান 0 হ'ব। এই দুটা ৰাশিৰ মান কেতিয়া 0 হ'ব, যেতিয়া আমি কি লিখিব পাৰিম x - 4 = 0 হ'ব or x + 2 = 0। ইয়াৰ পৰা আমাৰ x ৰ ভেলু পাম কিমান 4, আৰু ইয়াৰ পৰা আমি x ৰ ভেলু পাম -2। অৰ্থাৎ এটাকে আমাৰ p(x) ৰ শূন্য দুটা কি হ'ব, এটাকে p(x) ৰ শূন্য দুটা হ'ব 4, -2। এইখিনি লিখি লোৱা, মই আঁতৰি দিছোঁ। তাৰপিছত চাবা আকৌ কি ক'লে যে প্ৰথমে কৈছিলে যে আমাৰ সেই বহুপদবোৰৰ শূন্যবিলাক উলিয়ালোঁ। তাৰপিছত ক'লে যে এই শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব দিছে। এইবাৰ আমি শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক সত্যাপন কৰি আছোঁ। চাবা এইখিনি মই মুছি দিছোঁ। আকৌ চাবা আকৌ শূন্য দুটাৰ
শূন্য দুটাৰ যোগফল অৰ্থাৎ আলফা প্লাছ বিটা ইকুৱেল আমাক কি দেখাব লাগে মাইনাছ বি বাই এ শ্ব' কৰিব লাগে এতিয়া চাবা আমাক আমি শূন্য দুটা কি পাইছিলোঁ এটা পাইছিলোঁ কিমান 4 আৰু এটা পাইছিলোঁ কিমান -2 ইয়াতে কি লিখিলোঁ শূন্য দুটাৰ যোগফল মানে 4 প্লাছ -2 এইখিনি কৰিলে কিমান হ'ব 4 প্লাছ আছে মাইনাছ কিমান হ'ব 2 হ'ব এতিয়া আমি এই দুইটোক এনেকুৱা ষ্টাইলত লিখিব লাগিব যাতে আমাৰ কি হয় এই মাইনাছ বি বাই এ লিখিব পাৰোঁ কিন্তু তাৰ আগতে এটা কথা এই যে আমাৰ দ্বিঘাত বহুপদটো দিয়া আছে এইটো যদি আমি তুলনা কৰোঁ মানে এ এক্স স্কোয়াৰ প্লাছ বি এক্স প্লাছ চিৰ লগত যদি তুলনা কৰোঁ আমাৰ এৰ মান কিমান হ'ব এৰ মান হ'ব এক্স স্কোয়াৰৰ লগত এ আছে ইয়াতে এক্স স্কোয়াৰৰ লগত 1 আছে মানে এৰ মান হ'ব 1 আকৌ একেদৰে আমাৰ বিৰ মান কিমান হ'ব বিৰ মান হ'ব -2 আৰু চিৰ মান হ'ব আমাৰ -8 এতিয়া আমি কি দেখাব লাগে ইয়াতে আমাৰ মাইনাছ বি বাই এ আনিব লাগে এতিয়া চোৱা যেহেতু মাইনাছ বি বাই এ আনিব লাগে এটা আছে 2 এতিয়া চাবা এই 2 ঠাইত আমি কিমান বস্তু লিখিব পাৰোঁ চাবা 2 নিলিখি আমি লিখিব পাৰোঁ 4/2 লিখিব পাৰোঁ 8/4 লিখিব পাৰোঁ এনেকুৱা বহুত মান লিখিব পাৰোঁ কিন্তু তাৰে ভিতৰত আমি সেইটো মান লিখিম যেটো মান লিখিলে আমাৰ কি আহিব এই মাইনাছ বি বাই এই বস্তুটো আহিব এতিয়া যেহেতু এইটো আনিব লাগে সেইকাৰণে এটা চোৱা মাইনাছ আছে সেইকাৰণে মই মাইনাছ এটা দিয়ে দিলোঁ তাৰপিছত তলত এ আছে এ ঠাইত আমাৰ কিমান আছে 1 দিলোঁ এতিয়া ওপৰত কি দিলে এইখিনি ক্যালকুলেশন কৰিলে আমাৰ 2 হ'ব কি দিব লাগিব -2 দিব লাগিব তেতিয়া আমাৰ মাইনাছ প্লাছ তলত দি থাকিব এতিয়া চাবা আমি কি লিখিম এবাৰ এই মাইনাছ থাকিল -2 নিলিখি আমি কি লিখিব পাৰিম -2 ৰ সলনি আমি কি লিখিব পাৰিম বি লিখিব পাৰিম আকৌ 1 নিলিখি আমি কি লিখিব পাৰিম এ লিখিব পাৰিম এতিয়া চোৱা কি হ'ল যে শূন্য দুটাৰ যোগফল কি দেখাব লাগে মাইনাছ বি বাই এ দেখাব লাগে দেখালো এবাৰ শূন্য দুটাৰ পূৰণফল ইয়াতেই দেখাইছোঁ মই শূন্য দুটাৰ পূৰণফল মানে আলফা ইনটু বিটা এই শূন্য দুটাৰ পূৰণফল আমাৰ চি বাই এ দেখুৱাব লাগে এতিয়া শূন্য দুটা আমি কি পাইছিলোঁ এটা পাইছিলোঁ 4 পূৰণ আৰু এটা পালোঁ -2 এই দুটা পূৰণ কৰিলে আমাৰ হ'ব -8 এতিয়া -8ক আমি বহুত ধৰণে লিখিব পাৰিম কিন্তু আমি এনেকুৱা এটা বস্তু লিখিম যেটো লিখিলে আমি চি বাই এ আনিব পাৰোঁ এতিয়া চোৱা চি বাই এ আনিব লাগিলে ইয়াতে চি ঠাইত আমাৰ কিমান আছে -8 আছে মানে ওপৰত -8 পাতা তলত কি পাতিলে ক্যালকুলেশন কৰিলে আমাৰ -8 হ'ব মানে ওপৰত -8 আছে যে আমাৰ কি পাতিব লাগিব তলত 1 পাতিব লাগিব এতিয়া চোৱা এবাৰ -8 নিলিখি -8ৰ সলনি আমি কি লিখিব পাৰিম চি লিখিব পাৰিম আৰু এৰ সলনি 1ৰ সলনি আমি কি লিখিব পাৰিম এ লিখিব এতিয়া চোৱা কি হ'ল যে শূন্য দুটাৰ পূৰণফল কি আমাৰ দেখুৱাব লাগে চি বাই পালোঁ এইটো লিখিলোঁ তে নেক্সট এবাৰ আহিছোঁ 2 নম্বৰ প্ৰশ্নলৈ এইটো মুছি দিছোঁ মই এবাৰ চাবা 2 নম্বৰত কি আছে যে 4s² - 4s + 1 চলো 4 সৰুকে লিখিম নহলে নধৰে তো এবাৰ 1ৰ 2 নম্বৰ ধৰা হল p of s ইকুৱেল যেহেতু আমাৰ চলক p s আছে সেইকাৰণে s লিখিব লাগিব ইয়াতে 4s² - 4s + 1 এতিয়া অলপ ডাইৰেক্ট কৰিম চাবা ইয়াতে কি আছে ইয়াতে আছে 1 ইয়াতে আছে 4 পূৰণ কৰিলে আমি কিমান পাম 4 পাম 4ক আমি কি উৎপাদকৰ পূৰণফল হিচাপে ভাঙিব পাৰোঁ 1 × 4 আকৌ 2 × 2 ইয়াতে আমাৰ কিমান আছে -4 আছে আমাৰ এইটো জোৰৰ পৰা নাহে এইটো জোৰৰ পৰা আহিব যেহেতু মাইনাছ আছে আমি দুটাৰ আগতে কি দিম মাইনাছ দিম মানে 4s² - 2s + 1 এই দুটাৰ পৰা আমাৰ কমন যাব 2s থাকিব 2s - 1 আকৌ ইয়াৰ পৰা কমন যাব -1 এটা থাকিব 2s - 1 এটা কথা লক্ষ্য কৰিবা এই ব্ৰেকেটৰ ভিতৰত ইয়াতে যি হ'ব ইয়াতে সেম হ'ব লাগিব বেলেগ হ'লে তেতিয়াহ'লে তোমাৰ এই উৎপাদকীকৰণটো ভুল হৈ আছে চাই ল'বা এবাৰ আকৌ কিমান কম যাব 2s - 1 থাকি যাব কিমান 2s - 1
যেহেতু আমাৰ পি অফ এছৰ শূন্য ওলাব লাগে গতিকে পি অফ এছৰ মান কিমান হ'ব 0 হ'ব অৰ্থাৎ এটাকে আমি কি লিখিব পাৰিম twice s minus 1 equal 0 or twice s minus 1 equal 0 ইয়াৰে পৰা আমি সমাধান কৰিলে s ৰ মান পাম 1/2 ইয়াৰে পৰা আমি s ৰ মান পাম 1/2 অৰ্থাৎ p of s ৰ শূন্য দুটা কি কি হ'ব আমাৰ এটাকে আমি লিখিব পাৰিম p of s ৰ শূন্য দুটা হ'ল 1/2 এবাৰ এইফালে কৰাই দিছো মই যে শূন্য দুটাৰ সহগৰ মাজৰ সম্পৰ্ক যে প্ৰথম সম্পৰ্কটো কি আছিল আকৌ বুলি লিখিবা আকৌ কি আছিল শূন্য দুটাৰ যোগফল শূন্য দুটা আমি কি কি পাইছো 1/2 এই দুটা যোগ কৰি দিও 1/2 প্লাস 1/2 এই দুটা যোগ কৰিলে হাফ হাফ যোগ কৰিলে আমাৰ 1 হ'ব মই লখাগুলৈ দেখুৱা নাই এটো হাফ যোগ কৰিলে 1 হ'ব এটা এই একটোৰ ঠাইত আমি এনেকুৱা এটা বস্তু লিখিব লাগিব যেটো বস্তু লিখিলে আমি -b/a আনিব পাৰিম যেহেতু আমাৰ মাইনাস আনিব লাগে সেইকাৰণে মই মাইনাস এটা দিয়ে ললো কিন্তু এটা আমাৰ মানটো প্লাস হৈ আছে তেতিয়ালে আৰু এটা মাইনাস দিব লাগিব এটা মই যদি এটা চাবাচোন এইটো বস্তু আমি এনেকুৱা লিখিব পাৰো 1 হে আনিব লাগে 1 ইকুৱেল টু আমি কি -4/-4 লিখিব পাৰো তেতিয়া প্লাস 1 হ'ব বা -8/-8 লিখিব পাৰো এনেকুৱা আমি বহুত মান লিখিব পাৰো কিন্তু আমি সকলো মান নিলিখো আমি কোনটো মান লিখিম এনেকুৱা এটা মান লিখিম যেটো মান লিখিলে আমাৰ কি আহিব -b/a আহিব তে চোৱা ইয়াতে এইটো সমীকৰণত আমাৰ a ৰ মান কিমান হ'ব এইটো সমীকৰণত যদি আমি সেই ইয়াৰ লগত তুলনা কৰো a ৰ মান হ'ব আমাৰ 4 b ৰ মান হ'ব আমাৰ -4 আৰু c ৰ মান হ'ব আমাৰ 1 তে চোৱা b ৰ ঠাইত আমি কি লিখিব লাগিব -4 তলতে কি লিখিব লাগিব তেতিয়ালে 4 তেতিয়াহে আমাৰ ক্যালকুলেশন কৰিলে হ'ব তাৰ মানে -7 আছে প্লাস 4/4 মানে 1 মানে 1 টোক আমি এনেকুৱা ষ্টাইলত লিখিলো তে এইটো বস্তুক আমি কি লিখিব পাৰিম এই মাইনাস থাকিল এই -4 নিলিখি এটা -4 আছে -4 নিলিখি আমি কি লিখিব পাৰিম b লিখিব পাৰিম আৰু তলত 4 আছে 4 ৰ হলনে আমি কি লিখিব পাৰিম a লিখিব পাৰিম তে কি দেখালো যে শূন্য দুটাৰ যোগফল -b/a ৰ সমান তা লিখিলো আৰু এটা সম্পৰ্ক থাকিল কি যে শূন্য দুটাৰ গুণফল তে মই এখিনি মুছি দিছো লিখিলো শূন্য দুটা দেৰ পৰা মুছি দিছো এবাৰ কি হ'ব শূন্য দুটাৰ গুণফল বা পূৰণফল কিমান হ'ব শূন্য দুটা আছিল আমাৰ 1/2 * 1/2 এই দুটা পূৰণ কৰিলে ওপৰত হ'ব 1 তলত হ'ব 4 তে 1/4 ক আমি এনেকুৱা ষ্টাইলত লিখিম যাতে আমাৰ কি আহে c/a আহে তে চোৱা হৈ আছে 1 ৰ ঠাইত আমি কি লিখিব পাৰিম c লিখিব পাৰিম আৰু 4 ৰ ঠাইত আমি কি লিখিব পাৰিম a লিখিব তে হৈ গল 2 নম্বৰ প্ৰশ্নটোৰ সমাধান তোমালোকে লিখি লবা এবাৰ চোৱা 3 নম্বৰটো চাবা 3 নম্বৰটো কি আছে এবাৰ ধৰা হল p of x equal কিমান 6x square minus 3 minus 7x এইটো আমাৰ কি নাই এটা দ্বিঘাত সমীকৰণ দ্বিঘাত বহুপদৰ যেটো আদৰ্শ ৰূপ আছিল এইটো ax square plus bx plus c এইটো ৰূপত নাই আমি বনাব পাৰিম মানে এইটো মাজত আহিব চাবা 6x square minus 7x minus 3 এবাৰ 3 আৰু 6 পূৰণ কৰিলে আমি কিমান পাম 3 আৰু 6 পূৰণ কৰিলে 18 পাম এই 18 ক 1 * 18 লিখিব পাৰিম 2 * 9 লিখিব পাৰিম 3 * 6 লিখিব পাৰিম
আৰু নোৱাৰোঁ। এতিয়া চোৱা, ইয়াতে আমি এই 18টোক তিনিটা সংখ্যাৰ উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰিছোঁ। এতিয়া এই জোৰ তিনিটাৰ কোনটো জোৰ ল'লে আমাৰ -7 আহিব? ইয়াতে মাজতটোত -7 আছে, এইটোৰ পৰাতো নাহে, এইটোৰ পৰা যোগ বিয়োগ কৰিলে একবাৰ আহিব 19 ± 19 আহিব আৰু ± 70 আহিব। আকৌ এইটোৰ পৰা আমাৰ নাহে, এতিয়া আহিব কোনটোৰ পৰা? এইটোৰ পৰা। আমাৰ উৎপাদক কি কি হ'ব? 2 হ'ব আৰু 9 হ'ব। কিন্তু ইয়াতে আছে আমাৰ -7। এতিয়া কাৰ আগত কি চিন দিলে আমাৰ -7 আহিব? আমি যদি 9ৰ আগত মাইনাছ চিন দিওঁ আৰু 2ৰ আগত প্লাছ চিন দিওঁ, তেতিয়াহে আমাৰ যোগ বিয়োগ কৰিলে আমাৰ কিমান হ'ব? মাইনাছ হ'ব। তাৰমানে এইটোহে হ'ব আমাৰ। এতিয়া তুমি সেই 9টো আগতো লিখিব পাৰা, 2টো আগতো লিখিব পাৰা, ইচ্ছা তোমাৰ। মই 9টো আগত লিখিছোঁ। কি হ'ব? 6x² - 9x + 2x - 3। তে এই দুটাৰ পৰা আমাৰ কমন যাব 3x থাকিব, 3x 2 থাকিব, 2x - 3। আকৌ ইয়াৰ পৰা 1 কমন যাব, থাকিব কিমান? 2x - 3। আকৌ এই গোটেইখিনিৰ পৰা কিমান কমন যাব? কমন যাব আমাৰ 2x - 3 থাকিব 3x + 1। যিহেতু p(x)ৰ শূন্য নিৰ্ণয় কৰিব লাগে, গতিকে আমাৰ এই p(x)ৰ মান 0 হ'ব, মানে এইখিনিৰ মান 0 হ'ব, মানে এইখিনি 0। এইখিনি 0 মানে কি হয়? এইটো 0 হ'ব, নাইবা এইটো 0 হ'ব, নাইবা দুয়োটাই 0 হ'ব পাৰে। এটাকে আমি কি লিখিব পাৰিম? যে 2x - 3 = 0 or 3x + 1 = 0। এইখিনি ক্যালকুলেশন কৰিলে আমি x-ৰ মান পাম 3/2। আকৌ এইখিনি ক্যালকুলেশন কৰিলে আমি x-ৰ মান পাম -1/3। তাৰমানে আমাৰ p(x)ৰ শূন্য দুটা কি কি হ'ল? p(x)ৰ শূন্য দুটা কি কি পালো? এটাকে p(x)ৰ শূন্য দুটা হ'ল 3/2 আৰু -1/3। এইখিনি লিখি লোৱা। এবাৰ কি কৰিম? আমি শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো সত্যাপন কৰিম। এইখিনি মই মুছি দিছোঁ। আকৌ শূন্য দুটাৰ যোগফল, শূন্য দুটাৰ যোগফল -b/a এর সমান হয় বুলি দেখুৱাব লাগে। তা আমি শূন্য দুটা কি কি পাইছিলোঁ? এটা পাইছিলোঁ আমি 3/2 প্লাছ আৰটো পাইছিলোঁ আমি -1/3। তো এইখিনি আমি কি লিখিব পাৰিম? 3/2 প্লাছ মাইনাছে -1/3। তো এইখিনিৰ যদি আমি এলচিএম লওঁ কিমান হ'ব? 6। ওপৰত হ'ব 6ক 2ৰে হৰণ কৰিলে 3, 3 3 গুণ 9, মাজত মাইনাছ 6ৰে 3 হৰণ কৰিলে 2 বাৰ, 2 1 গুণ 2। তো ওপৰত হ'ব আমাৰ কিমান? 7/6। এই 7/6টোক মই এইফালে লিখিছোঁ। এই 7/6টোক আমি এনেকুৱাকৈ লিখিম যাতে তাৰ সলনি আমি কি লিখিব পাৰোঁ? -b/a লিখিব পাৰোঁ। এতিয়া চোৱা, আমাক যিটো বহুপদ দিয়া আছিলে সেইটো বহুপদত আমাৰ কি এৰ মান কিমান হ'ব? এৰ মান আছিলে আমাৰ 6, বিৰ মান আছিলে এইটো -7 আৰু চিৰ মান আছিলে আমাৰ -3। তে যেহেতু আমাৰ কি আনিব লাগে? এইটো আনিব লাগে। এইখিনি আৰু কি কৰি দিলে? চাবা মাইনাছ দিলোঁ আৰু এটা -7 দিলোঁ, তলত 6 লিখিলোঁ। এইখিনি ক্যালকুলেশন কৰিলে আমাৰ এইখিনি মান ওলাব। এতিয়া চাবা, এই মাইনাছ থাকিল, -7ৰ সলনি আমি কি লিখিব পাৰিম? b লিখিব পাৰিম। আকৌ 6ৰ সলনি আমি কি লিখিব পাৰিম? a লিখিব পাৰিম। চোৱা, শূন্য দুটাৰ যোগফল -b/a এর সমান দেখুৱালোঁ। আকৌ কি আছিলে? শূন্য দুটাৰ পূৰণফল। মুছি দিছোঁ এইখিনি। শূন্য দুটার
পূৰণফল শূন্য দুটা আছিলে আমাৰ এটা হ'ল 3/2 আৰু এটা আছিলে -1/3 এইখিনি পূৰণ কৰিলে এতে মাইনাস এতে প্লাস প্লাসে মাইনাসে মাইনাস হ'ব ওপৰত 3 1 গুণ 3 তলত 3 2 গুণ 6 এতিয়া 6টো লঘিষ্ঠ আকাৰত নিলে নিব পাৰিবা কিন্তু আমাৰ কি আনিব লাগে c/a আনিব লাগে সো -3 ঠাইত আমি কি লিখিব পাৰিম c লিখিব পাৰিম আৰু 6 ৰ ঠাইত আমি কি এটো 6 ৰ ঠাইত a লিখিব পাৰিম মানে শূন্য দুটাৰ পূৰণফল c/a বুলি দেখাব লাগে দেখাই দিলো তে এইবাৰ আহিছো আমি 4 নম্বৰ প্ৰশ্নলৈ এটো লিখি লোৱা মুছি দিছো চাবা এবাৰ 4 নম্বৰ প্ৰশ্ন ধৰা হল p of u equal কিমান 4u square plus 8u এটা ধ্ৰুবক টাৰ্মটো নাই তেতিয়াহলে আমি এবাৰটো মধ্যপদ বিভাজন কৰিবই নোৱাৰো তে আমি কি কৰিম তেতিয়াহলে কমন লম দুটা যেহেতু আছে কমন কিমান যাব 4 কমন যাব u কমন যাব এটা থাকিব আমাৰ u plus 2 তে যেহেতু p of u ৰ আমাৰ শূন্য নিৰ্ণয় কৰিব লাগে মানে p of u ৰ মান 0 হ'ব মানে এইখিনি 0 হ'ব আৰু এইখিনিৰ ভ্যালু কেতিয়া 0 হ'ব যেতিয়া 4u equal 0 হ'ব নাইবা u plus 2 equal 0 হ'ব এটাকে আমি কি লিখিব পাৰিম 4u equal 0 মাজত or ইফালে লিখিব পাৰিম u plus 2 equal 0 এটা চোৱা দুটা সংখ্যা আছে এটা হল 4 আৰু এটা হল u দুটা সংখ্যা পূৰণ কৰিলে 0 হয় তে ইয়াৰে কোনোবা এটা 0 হ'ব লাগিব যেহেতু 4 টো 0 হ'ব নোৱাৰে তাৰ মানে u টো ইয়াৰ পৰা আমি কি পাম 0 পাম আৰু এটা কি পাম ইয়াৰ পৰা u ৰ মান -2 পাম এতেকে p of u ৰ শূন্য দুটা হল কিমান এটা হল 0 আৰু এটা হল -2 আকৌ কি আছিল শূন্য দুটা আৰু হগৰ মাজৰ সম্পৰ্ক আকৌ শূন্য দুটাৰ যোগফল তে শূন্য দুটা আছিল এটা আছিল আমাৰ 0 মাইনাস প্লাসে মাইনাসে মাইনাস হ'ব 2 কিমান হ'ব -2 পাবা তে -2 ৰ ঠাইত আমি ইচ্ছা কৰিলে বহুত ধৰণৰ লিখিব পাৰো -2 সজাই লিখিব পাৰো কিন্তু আমি কেনেকুৱা কৈ লিখিম তে চোৱা এই যে আমাৰ দ্বিঘাত বহুপদটো দিয়া আছে আমি ইয়াৰ লগত যদি তুলনা কৰো তে আমি a ৰ মান কিমান পাম এটা লক্ষ্য কৰিবা a ৰ মান পাম আমি 4 আৰু b ৰ মান পাম আমি 8 আকৌ c ৰ মান পাম আমি 0 তে আমি কি লিখিব পাৰিম 8/4 মানে 8 -2 টোক আমি ইচ্ছা কৰিলে কি লিখিব পাৰিম 8/4 লিখিলো তেতিয়া কাটাকাটি কৰিলে কিমান হ'ব 2 যেহেতু মাইনাস আনিব লাগে মাইনাস দি দিলো এতিয়া চোৱা মাইনাস থাকিল 8 নিলিখি আমি কি লিখিব পাৰিম চোৱা 8 ৰ সলনি আমি কি লিখিব পাৰিম b আকৌ 4 নিলিখি আমি কি লিখিব পাৰিম 4 ৰ সলনি আমি লিখিব পাৰিম a হল না যে শূন্য দুটাৰ যোগফল কি -b/a ৰ সমান তে লিখি লোৱা আৰু এটা আছে যে শূন্য দুটাৰ পূৰণফল এইখিনি মই মুছি দিছো এবাৰ কি শূন্য দুটাৰ পূৰণফল এটা শূন্য হল শূন্য আৰু এটা হল -2 পূৰণ কৰিলে আমাৰ কিমান হ'ব 0 তে এই 0 ক ইচ্ছা কৰিলে মই 0/1 0/2 0/3 0/4 0/5 এনেকুৱা বহুত কথা লিখিব পাৰি কিন্তু আমি কোনটো লিখিম এনেকুৱা এটা মান লিখিম যেটো মান লিখিলে আমাৰ c/a আহিব তে চোৱা এটা 0/1 লিখিলে হ'ব 2 লিখিলে হ'ব 3 লিখিলে 0 পাম কিন্তু আমি কি লিখিম এটা যেহেতু a ৰ মান 4 আছে আমি কি লিখিম 0/4 লিখিম তে 0 ৰ সলনি আমি কি লিখিম 0 মানে হল c আৰু 4 ৰ সলনি লিখিম আমি a তাৰমানে শূন্য দুটাৰ পূৰণফল c/a বুলি দেখুৱা হ'ল তে এবাৰ 5 নম্বৰটো লৈ আহিছো এটো লিখি লোৱা 5 নম্বৰ চাবা এবাৰ 5 নম্বৰটোত কি দিয়া আছে 5 নম্বৰটো হল আমাৰ ধৰা হল
পি অফ টি তে চলকটো আমাৰ টি দি আছে কি দি আছে টি স্কোয়ার মাইনাস 15 এটা চোৱা এটা কমনটো নাযায় বা তুমি মধ্যপদ বিভাজন কৰিব নোৱাৰিবা তেতিয়াহলে এইটোৰ কাৰণে মই ষ্টাৰ চিন দি ৰাখিছো এইটো তোমালোকে অলপ মন হাই সাবাৰ ষ্টাৰ চিন দি ৰাখিছো আমি কি কৰিম যে টি স্কয়ার লিখিলো আমি a স্কয়ার মাইনাস b স্কয়ার হেতু সূত্র বনাবলৈ চেষ্টা কৰিম এটা আমাৰ আছে কিমান √15 আছে 15 টুক মই এনেকুৱা কৈ লিখিব পাৰিম না √15 হোল স্কয়ার দিলে কি হ'ব আমি 15 এ পাম হয় না এবাৰ চোৱা এইখিনি কেনেকুৱা দেখা গৈছে যে এইটোৰ দ্বাৰা দেখা গৈছে যে a স্কয়ার মাইনাস b স্কয়ার এইটো মানে আছিল আমাৰ কি a মাইনাস b a প্লাস b তে এইটোৰ লগত আমি তুলনা কৰিলে আমি কি লিখিব পাৰিম t মাইনাস √15 আৰু কি লিখিব পাৰিম t প্লাস √15 যেহেতু আমাৰ p অফ t ৰ শূন্য নিৰ্ণয় কৰিব লাগে গতিকে p অফ t ৰ মান শূন্য হ'ব অৰ্থাৎ এইখিনি মান 0 হ'ব এইখিনি মান 0 মানে কি হয় এইটো 0 হ'ব বা এইটো 0 হ'ব এটাকে আমি লিখিব পাৰিম t minus √15 equal 0 or t plus itu কি হল t plus √15 equal 0 ইয়াৰে পৰা আমাৰ t ৰ মান হ'ব √15 আৰু ইয়াৰে পৰা আমাৰ t ৰ মান হ'ব -√15 অৰ্থাৎ এতেকে আমি p অফ t ৰ শূন্য দুটা কি পালো p অফ t ৰ শূন্য দুটা হল এটা হল আমাৰ √15 আৰু এটা হল -√15 আকৌ আমি শূন্য দুটাৰ সহগৰ মাজৰ সম্পৰ্ক শূন্য দুটা আৰু সহগৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিম আকৌ শূন্য দুটাৰ যোগফল শূন্য দুটা কি পাইছিলো এটা পাইছিলো আমি √15 প্লাস -√15 আছে প্লাসে মাইনাসে মাইনাস হ'ব এইখিনি ক্যালকুলেশন কৰিলে আমাৰ 0 ওলাব এই 0 টুক হে আগৰ দ্বাৰা আমি 0/1 0/2 0/3 0/4 বিলাক লিখিব পাৰে কিন্তু এইটো সমীকৰণৰ মান আমি যদি ইয়াৰ লগত তুলনা কৰো ইয়াতে আমি এৰ মান কিমান পাম 1 b ৰ মান t2 অনুপস্থিতিত মানে 0 আৰু c ৰ মান কিমান হ'ব -15 হ'ব এইখিনি ইয়া চাবা তে আমি কি লিখিম 0 কি লিখিম 1 লিখিম তে 0 ৰ আগত মাইনাস দিয়া প্লাস দিয়া একেই কথা মাইনাস এটা দি দিলু দিয়া সো মাইনাস থাকিল 0 ৰ ঠাইত আমি কি লিখিব পাৰিম b আৰু a ঠাইত লিখিব পাৰিম সৰি 1 ৰ ঠাইত লিখিব পাৰিম a মানে শূন্য দুটাৰ যোগফল -b/a ৰ সমান বুলি দেখুৱালো আৰু এটা কি আছিল শূন্য দুটাৰ পূৰণফল এবাৰ চাবা মই পূৰণফল দেখাই আছো শূন্য দুটাৰ পূৰণফল কি দেখাব লাগে c/a ৰ সমান দেখাব লাগে পূৰণফল কিমান হ'ব এটা হল √15 মাইনাস √15 তে √15 মানে 15 হ'ব আৰু আগত মাইনাস আছে মাইনাস হ'ব তে এই -15ক আমি কি লিখিব পাৰিম -15/1 লিখিব পাৰিম তে -15 মানে কিমান c -15 মানে আমি কি লিখিব পাৰিম c আৰু 1 মানে আমি a লিখিব পাৰিম মানে শূন্য দুটাৰ পূৰণফল c/a বুলিও দেখুৱালো তোমালোকে লিখি লোৱা তে আজিৰ অন্তিম প্ৰশ্ন 6 নম্বৰ কি হল কি আছে এবাৰ 6 নম্বৰটো আছে ধৰা হল p of x equal 3x² - x - 4
এবার যদি আমি এনেকৈ পূৰণ কৰি দিওঁ এইটোৰ লগত এইটো পূৰণ কৰিলে কিমান পাম আমি 12 পাম 12ক আমি 1 × 12 লিখিব পাৰিম 2 × 6 লিখিব পাৰিম 3 × 4 লিখিব পাৰিম আৰু লিখিব পাৰিম কিন্তু ইয়াৰে পৰা আহিব সো ইয়াতে কিমান আছে মাজতে আমাৰ আছে -1 ইয়াৰে কোনটোৰ পৰা -1 আহিব চোৱাচোন এইখিনি যোগ বিয়োগ কৰিলে -1 নাহে -টো বাদে দিলোঁ 1 নাহে এইটোৰ পৰা নাহে এইটোৰ পৰা আহিব তে কোনটো কি ৰাখিলে 4 ৰ আগত মাইনাস দিলে আৰু 3 ৰ আগত প্লাস দিলে তেতিয়া আমাৰ -1 হ'ব তেতিয়াহ'লে আমি কি লিখিব পাৰিম 3x² + 23x - 4x - 4 এই দুটাৰ পৰা কমন যাব আমাৰ 23x থাকিব x + 1 আকৌ এই দুটাৰ পৰা -4 কমন যাব থাকিব x + 1 তে আমাৰ কি হ'ব আকৌ x + 1 কমন যাব এটা থাকিব আমাৰ কিমান 23x - 1 এটাকে আমি কি লিখিম x + 1 = 0 or 23x - 4 = 0 ইয়াৰে পৰা আমাৰ x ৰ মান ওলাব -1 ইয়াৰে পৰা x ৰ মান ওলাব আমাৰ 4/3 এটাকে p of x ৰ শূন্য দুটা হল কিমান এটা হল আমাৰ -1 আৰু এটা হল 4/3 এইখিনি লিখিলো এবাৰ কি আছে শূন্য দুটাৰ সহগৰ মাজৰ সম্পৰ্ক চাবা শূন্য দুটাৰ যোগফল আমাৰ শূন্য দুটা কি পালো এটা পালো -1 আৰু এটা পালো কিমান 4/3 তে -1 + 4/3 এলসিএম ললে হ'ব আমাৰ 3 -3 + 4 ওপৰত হ'ব 1 তলত হ'ব 3 তে এই 1/3 আমি কেনেকৈ ষ্টাইলত লিখিম যাতে আমি কি লিখিব পাৰো -b/a আনিব পাৰো এবাৰ যদি এইটো সমীকৰণৰ লগত এইটো দ্বিঘাত বহুপদৰ লগত যদি এক তুলনা কৰো এর মান পাম আমি কিমান 3 b ৰ মান পাম আমি -1 আৰু c ৰ মান পাম আমি -4 তে এসো ইয়াতে +1 আছে মাইনাস দিলো আৰু এটা মাইনাস দিলে কি হ'ব প্লাসে হ'ব তলত থাকিল 3 তে মাইনাস থাকিল এই -1 ৰ হলনে আমি কি লিখিব পাৰিম b আৰু 3 ৰ হলনে আমি কি লিখিব পাৰিম a মানে শূন্য দুটাৰ যোগফল -a বুলি -b/a বুলি দেখুৱা হল আৰু আছে কি শূন্য দুটাৰ পূৰণফল এইখিনি মুছি দিছো এটা পূৰণফল চাবা পূৰণফল তে এটা শূন্য আছিল আমাৰ 1 আৰু এটা আছিল কিমান 4/3 এইখিনি পূৰণ কৰিলে আমাৰ হ'ব 4/3 তে সৈটো মিলি আছে c ঠাইতে -4 ঠাইতে আমি কি লিখিব পাৰিম c আৰু 3 ঠাইত লিখিব পাৰিম a মানে শূন্য দুটাৰ যে পূৰণফল c/a হয় সেইটো আমি দেখুৱালো তো আজি আমি অনুশীলনী 2.2 ৰ কোৱেশ্চন নম্বৰ 1 ৰ 6টা আছিল এইখিনি কৰা দিলো ইয়াৰ পৰৱৰ্তী ভিডিঅত আমি প্ৰশ্ন নম্বৰ 2 আৰু 3 আলোচনা কৰিম তো আমাৰ এই চেনেলটো যদি প্ৰথমবাৰৰ পৰা চাইছা তেন্তে সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ আমাৰ এইটো চেনেলৰ জৰিয়তে নৱম দশম শ্ৰেণীৰ গণিত বিজ্ঞান ইংৰাজী আৰু ঐচ্ছিক গণিত বিষয়ৰ আমি নিয়মিতভাৱে পাঠদান কৰোঁ